যোৰহাটত এবাৰ তেনেহ'লে বিশেষ উচ্চ বাচ্য গালিগালাজ নোহোৱাকৈ নিৰ্বাচনটো পাৰ হ'ব। জীৱনত মোৰ কেইবাটাও ইলেকশ্যন খেলিছোঁ যোৰহাটত। বোধ কৰোঁ 5টামান জয় কৰিছিলোঁ, 2টা আমি জয় কৰিব নোৱাৰিছিলোঁ। মই এইটো নৰ্মেল, আমাৰ কাৰণে এইটো পাব্লিকে যিটো মেণ্ডেট দিব, উই শ্বুড একচেপ্ট ডেট মেণ্ডেট। সেইকাৰণে মই মোৰ অপোনেণ্ট কোন মই খুব বেছি কনচাৰ্ণ নহয়। আৰু আমাৰ এমপিজনে এতিয়া অপোনেণ্ট হৈছে, মোৰ ক'বলগীয়া একো নাই। তো নিজে চিন্তা কৰিয়ে চাগে উঠিছে, কিন্তু মই ভাবোঁ তেওঁ কিমান ধৰণে চিন্তা কৰিছে মই নাজানো, কিন্তু খুব মোৰ বোধেৰে তেওঁ যোৰহাটৰ বিষয়ে ইমানখিনি জ্ঞান তেওঁৰ বোধ কৰোঁ এতিয়া নাই। কাৰণ এম পি হিচাপে আছিলে কাৰণে তেওঁ খুব এলুফ হৈ আছিলে, আৰু এলুফে প্ৰায় তেওঁ কাৰণে যোৰহাটৰ তেওঁ লোকসভাত হয়তো তেওঁ পাৰফৰ্মেঞ্চত তেওঁ ব্যস্ত আছিল, কিন্তু সমষ্টিটোৰ ক্ষেত্ৰত তেওঁ খুব তেনেকুৱা ধৰণৰ এক্টিভ ৰোল মই দেখা নাছিলোঁ এজ এ MLA। তাৰ কাৰণে মই তেওঁক ব্লেম নিদিওঁ, তেওঁ হয়তো বহুত বাৰ্ডেন আছে দিল্লীত আছিলে, কিন্তু হঠাতে তেওঁ MLA হৈছে, তেওঁৰ কথা। এইটো মোৰতো ক'বলৈ একো নাই। কিন্তু 2.5 বছৰতকৈ সামান্যহে কম পূৰ্বে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, তাত তেওঁ যোৰহাট বিধানসভা সমষ্টিটো আপোনাৰ দলৰ প্ৰাৰ্থীতকৈ বেছি ভোট পাইছিল। হয়, ডেট ইজ এ ট্ৰু, ইট ইজ এ ফেক্ট, সেইটো হয়, সঁচা কথা। আৰু সেই সময়ত আমিও অকণমান আচৰিত হৈছিলোঁ। জিকা হাৰটো থাকে, কিন্তু আমাৰ কিছুমান আমাৰ পকেট থাকে, ভাৰতীয় জনতা পাৰ্টীক ছাপোৰ্ট কৰাৰ পকেট থাকে। কিন্তু অকণমান মই কিছুমানৰ পৰা অলপ হিণ্টছ পাইছিলোঁ যে যোৰহাটৰ ল'ৰা, সেইকাৰণে এটা এডভান্টেজ হয়তো কিছু পৰিমাণে তেওঁ পালে। কাৰণ আমাৰ ছিনিয়ৰ চিটিজেনবিলাকে 2-এটা কথা মোক কৈছিল